নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এছআৰৰ পৰা সংখ্যালঘু ভাৰতীয় ভোটাৰৰ নাম কৰ্তন কৰিলে ন্যায়ালয়ৰ কাষ চাপিব আমছু। বিএলঅ সকললৈ এই সন্দৰ্ভত কঠোৰ সকিয়নি আমছুৰ। আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনৰ এই সন্দৰ্ভত ডাঙৰ মন্তব্য। এছআৰৰ পৰা সংখ্যালঘু ভাৰতীয় ভোটাৰৰ নাম কৰ্তন কৰিলে ন্যায়ালয়ৰ কাষ চাপিব আমছু। বিএলঅ সকললৈ এই সন্দৰ্ভত কঠোৰ সকিয়নি আমছুৰ। উচ্চাৰিতৰ নাম কৰ্তন কৰিলে আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব বিষয়া কৰ্মচাৰী। 22 তাৰিখৰ পিছতে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব আমছুৱে। চৰকাৰ পক্ষৰ হৈ কাম কৰা বিষয়া কৰ্মচাৰীক এৰি নিদিয়ে আমছুৱে। আমছুৰ গোচৰৰ পৰা বিষয়া কৰ্মচাৰীক বচাব নোৱাৰে কোনো ৰাজনৈতিক নেতাই। দবকাত আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনৰ এই বিস্ফোৰক মন্তব্য। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ মন্তব্য কৰে ইমতিয়াজ হুছেইনে। আৰু এই সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে আমছুৱে। এনআৰচিত আবেদনকাৰীৰ নাম থাকিব লাগিব ভোটাৰ তালিকাত, এই মন্তব্য কৰে আমছুৱে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা পুৰুষে দ্বিতীয় বিবাহ কৰিলে 7 বছৰ জেল হ'ব, তৃতীয় বিবাহ কৰিলে 14 বছৰ আৰু চতুৰ্থ বিবাহ কৰিলে 21 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হ'ব। বহু বিবাহক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু লগতে শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মুকলি কৰিব 114 হেল্পলাইন নম্বৰ। কাৰোবাৰ স্বামীয়ে যদি দ্বিতীয় বিবাহ কৰিব বিচাৰে তেন্তে 114 অৰ্থাৎ 114 এই নম্বৰত ফোন কৰি মামাক অভিযোগ দিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 25 জানুৱাৰীৰ পৰা 29 জানুৱাৰীলৈ ধেমাজিৰ কাৰেং চাপৰিত 10ম মিচিং যুৱ মহোৎসৱ 2026 অনুষ্ঠিত হ'ব। আৰু এই মিচিং যুৱ মহোৎসৱ 2026ৰ মুখ্য অতিথি হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিলাসীপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাত অনাকাংক্ষিত ঘটনা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত এগৰাকী মহিলাই প্ৰসৱ কৰে যমজ সন্তান আৰু ততালিকে সন্তানসহ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু বৰ্তমান মাতৃসহ দুয়োটি সন্তানৰ স্বাস্থ্য সুস্থিৰ। পৰৱৰ্তী খবৰ, প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ MP কেনেকৈ হ'ব পাৰিলে? প্ৰদ্যুৎ বৰদলৈক কোনো গাঁৱতে সোমাব নিদিব। সংখ্যালঘু সকলো গাঁৱত নিষিদ্ধ কৰিব লাগে প্ৰদ্যুৎ বৰদলৈক। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ MP কেনেকৈ হ'ব পাৰিলে? সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গৰজি উঠিল বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। প্ৰদ্যুৎ বৰদলৈক কোনো গাঁৱতে সোমাব নিদিব। মুছলমানৰ ভোট লৈ MP হোৱা প্ৰদ্যুৎ বৰদলৈয়ে উচ্ছেদৰ সময়ত এটাও মাত নামাতিলে। মুছলমানক চিনিয়া নাপাওঁ বুলি অদ্ভুত মন্তব্য কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। এনেকুৱা মন্তব্য কৰা সকলো লোকক বয়কট কৰক। মুছলমান ৰাজ্যলৈ এই আহ্বান বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীৰ। পৰৱৰ্তী খবৰ, ভাৰত বাংলাদেশ সীমান্তত 16টা গৰুসহ আটক ভাৰতীয় সৰবৰাহকাৰী। ধুবুৰীৰ সীমান্তৰে বাংলাদেশলৈ সৰবৰাহৰ সময়তে BSFে আটক কৰে আব্বাছ আলীক। আৰু ধৃত গৰু সৰবৰাহকাৰীটোৰ ঘৰ ধুবুৰীৰ শুকচৰত। পৰৱৰ্তী খবৰ, বহিৰ্ৰাজ্যত পুনৰ হত্যাৰ বলি অসমৰ যুৱক। জামুগুৰিহাটৰ বামুণবাৰী সৰুফলীয়াৰ কৈলাশ নাথক হত্যা ঝাৰখণ্ডত। ঝাৰখণ্ডত থকা এটা কোম্পানীৰ ছিকিউৰিটি গাৰ্ড আছিল কৈলাশ। আৰু বিহু উপলক্ষে ঘৰলৈ আহি থাকোঁতেই হত্যাৰ বলি হয় কৈলাশ নাথ। যুৱকজনৰ মৃতদেহ ঘূৰাই আনিবলৈ চৰকাৰক সহায় ভিক্ষা পৰিয়ালৰ।
পৰৱৰ্তী খবৰ, ভোটাৰ তালিকাৰ পৰা কটা যাব হাজাৰ হাজাৰ অবৈধ মিয়াৰ নাম। সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিবলৈকে অসমৰ মানুহে আমাক ভোট দিছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ড জন্মৰ প্ৰমাণপত্ৰ নহয়। আধাৰ কাৰ্ডক লৈ এই গুৰুত্বপূৰ্ণ ৰায়দান মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ। আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ দেশত এক নতুন বিতৰ্কই গা কৰি উঠিছে। শেহতীয়াকৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি স্পষ্ট কৰি দিছে যে আধাৰ কাৰ্ড কোনো ব্যক্তিৰ জন্মৰ প্ৰামাণিক নথি হ'ব নোৱাৰে। উচ্চতম ন্যায়ালয়ে পূৰ্বতে জনাইছিল যে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয় আৰু নিৰ্বাচন আয়োগেও ইয়াক নাগৰিকত্বৰ একমাত্ৰ ভিত্তি হিচাপে গ্ৰহণ কৰা নাই। এতিয়া আদালতৰ নতুন নিৰ্দেশনা অনুসৰি আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডক জন্মৰ তাৰিখ নিশ্চিত কৰাৰ বাবেও ব্যৱহাৰ কৰিব নোৱাৰিব। আদালতৰ মতে জন্মৰ সঠিক তথ্যৰ বাবে কেৱল জন্মৰ প্ৰমাণপত্ৰহে একমাত্ৰ গ্ৰহণযোগ্য নথি। এই সমগ্ৰ বিষয়টোৰ চৰ্চালৈ আহে মধ্যপ্ৰদেশৰ ধৰ জিলাৰ এগৰাকী অংগনবাড়ী কৰ্মীৰ গোচৰক কেন্দ্ৰ কৰি। জিলাখনৰ এটা কেন্দ্ৰত কৰ্মৰত শিৰলি বাই নামৰ এগৰাকী মহিলাই অৱসৰ গ্ৰহণ কৰাৰ পিছত সেই পদত প্ৰমীলা নামৰ আন এগৰাকী মহিলাক নিযুক্তি দিয়া হৈছিল। কিন্তু দুবছৰ পাছত শিৰলি বাইয়ে হঠাতে দাবী কৰে যে তেওঁৰ বয়সৰ হিচাপত ভুল আছিল আৰু তেওঁ আধাৰ তথা ভোটাৰ কাৰ্ডৰ তথ্য দেখুৱাই নিজৰ চাকৰি ঘূৰাই বিচাৰে। স্থানীয় বিষয়াসকলে তেওঁৰ কথা মানি লৈ শিৰলি বাইক পুনৰ কামত মকৰল কৰে, যাৰ ফলত প্ৰমীলা নামৰ মহিলাগৰাকী চাকৰিৰ পৰা বঞ্চিত হয় আৰু ইয়াৰ বিৰুদ্ধে প্ৰমীলাই ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল। উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে কয় যে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডত থকা তথ্যসমূহ মূলতঃ স্বঘোষিত। এই নথিসমূহ কেৱল ব্যক্তিৰ পৰিচয় বা চিনাক্তকৰণৰ বাবেহে ব্যৱহাৰ কৰা হয়। আদালতৰ মতে কোনো চৰকাৰী কামত বা চাকৰিৰ ক্ষেত্ৰত জন্মৰ তাৰিখৰ প্ৰমাণ হিচাপে কেৱল জন্মৰ প্ৰমাণপত্ৰহে বৈধ হ'ব। আদালতে স্পষ্টকৈ জনাই দিয়ে যে জন্মৰ সৈতে আধাৰৰ কোনো সম্পৰ্ক নাই। এই ৰায়দানৰ পাছতে আদালতে শিৰলি বাইক চাকৰিৰ পৰা আঁতৰাই প্ৰমীলাক পুনৰ নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে। আদালতৰ এই স্থিতি এতিয়া দেশজুৰি নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে। যদি আধাৰ কাৰ্ডেৰে নাগৰিকত্বৰ প্ৰমাণ নহয়, ভোটাধিকাৰৰ নিশ্চিতি নহয় আৰু এতিয়া জন্মৰ প্ৰমাণো নহয়, তেন্তে ইয়াৰ প্ৰাসংগিকতা কিমান সেই লৈ চৰ্চা আৰম্ভ হৈছে। বহুতে প্ৰশ্ন কৰিছে যে কেৱল পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আধাৰৰ বাহিৰেও আন বহুতো চৰকাৰী নথি আছে। এই নতুন ৰায়দানৰ পাছত এতিয়া প্ৰতিটো চৰকাৰী বা ব্যক্তিগত কামৰ বাবে জন্মৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাটো সকলোৰে বাবে অপৰিহাৰ্য হৈ পৰিছে।